নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো ৩-৪টা ৱৰ্ডৰে গঠিত হোৱা আমাৰ ডে টু ডে লাইফত প্ৰতি মুহূৰ্ততে ব্যৱহাৰ হৈ থকা কিছুমান ছুটি গুৰুত্বপূৰ্ণ বাক্য এই বাক্যবোৰ আমাৰ ডে টু ডে কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু আমাৰ যিখিনি ডেইলি এক্টিভিটি হয় তাৰ বিষয়ে ক'বলৈ যাওঁতেও এই বাক্যবোৰ আমাক প্ৰয়োজন হয় তেনে ক্ষেত্ৰত আপোনালোকে এই ভিডিঅ'টোৰ সহায়ত বাক্যবোৰ সহজে ক'ব পাৰিব গতিকে এই ভিডিঅ'টোত যিমান কেইটা সেন্টেন্স ইনক্লুড হৈছে ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আমাৰ ডে টু ডে লাইফৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু প্ৰত্যেকটো সেন্টেন্সৰ বিষয়ে শিকি লৈ আপুনিও আপোনাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল ডোন্ট টেক মি ৰং এই বাক্যটোৰ অৰ্থ হ'ল মুখ ভুল নুবুজিবা আমি যেতিয়া মুখ ভুল নুবুজিবা বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ ডোন্ট টেক মি ৰং ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে আই এম গেটিং লেট মোৰ পলম হৈ আছে বা মোৰ পলম হৈছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই এম গেটিং লেট ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Are you ready? তুমি ready নে তুমি তৈয়াৰ নে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ Are you ready? ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে When did you get ready? তুমি কেতিয়া তৈয়াৰ হৈছিলা বা তুমি কেতিয়া ৰেডি হৈছিলা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ When did you get ready? তুমি কেতিয়া ৰেডি হৈছিলা তাৰ এনসাৰ হিচাপে আমি যদি ক'ব বিচাৰো আমি ক'ব পাৰোঁ যে I got ready half an hour ago মই আধা ঘণ্টাৰ আগত তৈয়াৰ হৈছিলো বা ৰেডি হৈছিলো এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Let me handle the situation মোক সিচুৱেশনটো হ্যান্ডেল কৰিব দিয়া বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ Let me handle the situation ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I want to buy a cheap phone এই বাক্যটো চাওক কি ক'লে I want to buy a cheap phone cheap মানে হ'ল সস্তা সো মই বাক্যটো কৈছো যে I want to buy a cheap phone ৰ অৰ্থ হ'ল মই এটা সস্তা ফোন কিনিব বিচাৰো বা কম দামৰ বা কম ৰেঞ্জৰ এটা মোবাইল কিনিব বিচাৰো বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ I want to buy a cheap phone ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে someone or other knew her এই বাক্যটো চাওক কি ক'লে someone or other knew her এই বাক্যটোৰ অৰ্থ হ'ল কোনোবা নহক কোনোবাই তাইক চিনি পায় বা জানে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ someone or other knew her এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে you are hiding something or other এই বাক্যটো চাওক কি ক'লে you are hiding তুমি লুকুৱাইছা কি লুকুৱাইছা something or other তুমি কিবা এটা নহয় কিবা এটা লুকুৱাইছা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ you are hiding something or other ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে don't intend to hurt me মোক দুখ দিবলৈ ইন্টেন্ড নকৰিবা ইচ্ছা নকৰিবা বা চেষ্টা নকৰিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ don't intend to hurt me ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে it's my mistake এইটো মোৰ ভুল বুলি ক'বলৈ যাওঁতে আমি ক'ব পাৰোঁ it's my mistake এইটো মোৰ ভুল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে It's very hot today এই বাক্যটো থাকি গ'লে It's very hot today আজি বৰ গৰম বুলি কওঁতে আমি বাক্যটো ক'লো It's very hot today আজি বৰ গৰম ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে It's my birthday today আজি মোৰ জন্মদিন আজি মোৰ বাৰ্থডে বুলি কওঁতে আমি বাক্যটো ক'লো It's my birthday today এনে ধৰণে আমি কিছুমান বাক্যত ইট ব্যৱহাৰ কৰিব লগা হয় যেতিয়া আমি কোনো দিনৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি সাবজেক্ট হিচাপে ইটটো ব্যৱহাৰ কৰোঁ এতিয়া চাও আমি নেক্সট সেন্টেন্সটো It's just 5 kilometer away এই বাক্যটো চাওক কি ক'লে ধৰক আপোনাৰ কোনোবা এজনে সুধিলে আপোনাৰ ঘৰৰ পৰা অফিচলৈ কিমান দূৰ আপুনি কৈছে যে It's just 5 kilometer away এইটো মাত্ৰ 5 কিলোমিটাৰ দূৰত মাত্ৰ 5 কিলোমিটাৰ হয় বা 5 কিলোমিটাৰ দূৰত বুলি ক'বলৈ যাওঁতে আপোনালোকে বাক্যটো ক'ব পাৰে It's just 5 kilometer away ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে You are being lazy তুমি এলেহুৱা হৈ আহিছা বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ You are being lazy ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে You don't even care about me এই বাক্যটো চাকি গ'লে You don't even care about me তুমি মোৰ কাৰণে চিন্তাও নকৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ You don't even care about me তুমি মোৰ বাবে চিন্তাও নকৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Do ever think about me কেতিয়াবাটো মোৰ কথা ভাবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ Do ever think about me মই do ever ৰ ওপৰত এটা কমপ্লিট ভিডিও প্ৰস্তুত
কৰা আছে আপোনালোকে যদি চোৱা নাই সেই ভিডিওটো সাৰ্চ কৰি আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ডু এভাৰ লিসেন টু মি ডু এভাৰ লিসেন টু মি কেতিয়াবাটো মোৰ কথা শুনা কেতিয়াবাটো মোৰ কথা শুনা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো ডু এভাৰ লিসেন টু মি ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ইট ইজ নাথিং বাট এ শ্যাডো এই বাক্যটো চাওক কি কৈছে ইটস নাথিং বাট এ শ্যাডো এইটো এটা ছাহৰ বাদে একো নহয় ধৰক আপুনি গধূলি পৰত কৰবালৈ ওলাই গৈছিল আপুনি ছাহটোকে কিবা এটা দেখি ভয় খালে তেতিয়া আপুনি কোনোবা এজনে আপোনাক কৈছে যে এইটো এটা ছাহহে ছাহৰ বাদে একো নহয় তেতিয়া আপোনাক বাক্যটো কেনে ধৰণে ক'ব আপোনাক ক'ব যে ইটস নাথিং বাট এ শ্যাডো এইটো এটা ছাহৰ বাদে একো নহয় ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে It's about to rain এই বাক্যটো চাওক কি কৈছে It's about to rain বৰষুণ দিবই লৈছে বৰষুণ দিউ হৈছে এই দিব আৰু এনেকুৱা সিচুৱেচনত আমি বাক্যটো ক'ব পাৰো It's about to rain মানে বৰষুণ দিবই লৈছে এই লৈছেটো বুজাবৰ বাবে আমি বাক্যটোত It's about to আমি ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে He is about to reach whom হি ঘৰ পাবই লৈছে হি ঘৰ পাও অৱস্থা মানে এনেকুৱা সিচুৱেচনত আমি about to ব্যৱহাৰ কৰিছো আমি বাক্যটো কৈছো যে he is about to reach whom হি ঘৰ পাও হৈছে পাবই লৈছে এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে it was so scary এইটো বৰ ভয়ানক আছিল এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰো আমি কেতিয়াবা কওঁ যে এইটো বৰ ভয়ানক আছিল দে তেতিয়া আমি বাক্যটো কওঁ it was so scary এইটো বৰ ভয়ংকৰ আছিল বা ভয়ানক আছিল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে how did you find it তুমি এইটো কেনে পালা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো how did you find it তুমি এইটো কেনে পালা ঠিক আছে ঠিক তেনে ধৰণে তাৰ এনসাৰ হিচাপে আমি ক'ব পাৰো যে I found it interesting মই এইটো বৰ আমোদজনক পালো বা আমোদজনক লাগিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I found it interesting ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I came to know about it মই এইটোৰ বিষয়ে জানিব পাৰিলো বুলি কওঁতে আমি বাক্যটো ক'লো I came to know about it মই এইটোৰ বিষয়ে জানিব পাৰিলো came to know মানে হ'ল কিবা এটা বস্তুৰ বিষয়ে জানিব পৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I got used to it মোৰ এটো অভ্যাস হৈ গল ধৰক আপোনাক কোনোবাই কৈছে এটো নকৰিবা এটো কৰিলে বিপদ হ'ব তেতিয়া আপুনি কৈছে যে মোৰ এটো অভ্যাস হৈ গল তেতিয়া আপুনি বাক্যটো ক'ব পাৰে I got used to it মানে হ'ল মোৰ এটো অভ্যাস হৈ গল ঠিক আছে এতিয়া চাও লাষ্ট বাক্যটো কি কৈছে চাওক get your haircut মানে তোমাৰ চুলি কটোৱা এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব get your haircut তোমাৰ চুলি কটাই লোৱা বা কটোৱা এনে ধৰণৰ বাক্যবোৰ আমি আমাৰ ডেইলি লাইফত প্ৰায় ব্যৱহাৰ কৰিব লগা হয় যদি এই বাক্যবোৰ আপোনালোকৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত আপোনালোকে এই ভিডিওটোৰ সহায়ত বাক্যবোৰ সহজে ক'ব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে